বৰপাৰৰ ইছলামিক ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত বৰপাৰৰ জামে মছজিদ, বৰপাৰ ঈদগাহ, বৰপাৰৰ মিফতাহুল উলুম হাফিজিয়া মাদ্ৰাছাৰ উদ্যোগত আমি এইবাৰ বৰপেটা ৰোড আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বৰেণ্য ব্যক্তিসকলৰ কৰ্মৰাজি আৰু এই এৰিয়াৰ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ ইতিবৃত্ত সম্বলিত এটি স্মৃতি গ্ৰন্থ আমি প্ৰকাশ কৰিবলৈ ওলাইছোঁ। অহা 30, 31 আৰু 1 জুন তাৰিখে আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব আৰু 30, 31 তাৰিখত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। তাৰ মাজত আছে কুইজ প্ৰতিযোগিতা, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা ইত্যাদি। তাৰ লগত আমি মাৰাথন ৰেচ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। কিমান তাৰিখ? মাৰাথন ৰেচ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম আমি 31 তাৰিখে ৰাতিপুৱা 4:30টাৰ পৰা আৰম্ভ হ'ব। এইটো আৰম্ভণি স্থানটো হ'ব আমাৰ খৈৰাবাৰীৰ পৰা মৈৰাজাৰ চক, তাৰে পৰা ঘূৰি আহি খৈৰাবাৰী চকলৈকে আহিব লাগিব। গতিকে মই যিসকল মাৰাথন ৰেচত যিসকলে অংশগ্ৰহণ কৰিব বিচাৰিছে সিহঁতক মই অনুৰোধ জনাইছোঁ আমাৰ লগত যেন যোগাযোগ কৰে আৰু যিমানবোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আমি সেই স্কুলৰ প্ৰধান শিক্ষকৰ জৰিয়তে আমি আবেদন ৰাখিছোঁ, সেইসমূহ প্ৰধান শিক্ষক মহোদয়সকলে যেন ছাত্ৰ ছাত্ৰীসকলক শিক্ষকৰ জৰিয়তে প্ৰতিটো কাৰ্যসূচীত আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পঠিয়াই দিয়ে। ইয়াৰ লগত আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠানত 31 তাৰিখে যিটো আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন হ'ব, সেই উন্মোচনী সভাত বিশেষকৈ উন্মোচনী যিটো উন্মোচক হাফিজ ৰছিদ আহমেদ চৌধুৰী চাহাবে উন্মোচন কৰিব। মুখ্য অতিথি হিচাপে থাকিব কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। ইয়াৰ লগত আৰু বিশিষ্ট ব্যক্তিসকল আমাৰ যেনেকুৱা সৰ্বক সমষ্টিৰ বিধায়ক, বৰপেটাৰ বিধায়ক ইত্যাদি আদি বিধায়কসকল থাকিব। তাৰোপৰিও আৰু কিছুসংখ্যক আমাৰ বিশিষ্ট ব্যক্তিসকল ইয়াত অংশগ্ৰহণ কৰিব। গতিকে অহাকালি আমাৰ ৰাতিপুৱা দোৱা মেহফিল আছে আৰু সেই দোৱা মেহফিলত বিশেষকৈ আমাৰ ক্লাবৰ আৰু বাকী গোটেইকেইটা অনুষ্ঠানৰ যিসকল সদস্য আছে এই সদস্যসকলক বিষয়ববীয়াসকলক ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। আৰু বিশেষকৈ কাৰ্যসূচীত উল্লেখিত বিভিন্ন কাৰ্যসূচীত যিসকল সদস্যক দায়িত্ব অৰ্পণ কৰা হৈছে, পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছে, সেইসকল সদস্যসকলে নিজৰ নিজৰ দায়িত্ব সুকলমে পালন কৰিব বুলি মই আশা ৰাখিছোঁ।